নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল দীপাংকৰ মেডিকেল ড'জ আছামলৈ স্বাগতম জনাইছোঁ। আমাৰ টপিকটো হৈছে বয়সৰ চাপ কেনেকৈ কমাব পৰা যায় তাৰ বিষয়ে আলোচনা কৰিম। তাৰে 6টা সহজ উপায় আপোনালোকক জনাব বিচাৰিছোঁ। যি 6টা সহজ উপায় আপোনালোকক সুস্থ সবল কৰি ৰাখিব, বয়সৰ চাপটো কমাই ৰাখিব। তাৰে 6টা সহজ উপায় ক'বলৈ ওলাইছোঁ। 1 নম্বৰটো হ'ব মানসিক সক্ষমতা। মানসিক সক্ষমতাৰ বাবে আপুনি বি ভিটামিন আৰু শাৰীৰিক সক্ষতাই আপোনাৰ মগজুক সক্ৰিয় কৰি ৰাখি এলজাইমাৰৰ পৰা সম্ভাৱনাটো আঁতৰাই ৰাখিব। আমাৰ দ্বিতীয় টপিকটো হৈছে দৃষ্টিশক্তি। দৃষ্টিশক্তিৰ বাবে ভিটামিন চি, ই আৰু জিংকৰ লগত বিটা কেৰোটিনে দৃষ্টিশক্তি হ্ৰাস কৰা পৰিঘটনাটো কমাই ৰাখে। আৰু আমাৰ 3 নম্বৰ টপিকটো হৈছে হাড়। হাড়ৰ বাবে আমি খোজ কাঢ়িব লাগে, জগিং কৰা আদিয়ে আমাক হাড় সুৰক্ষিত কৰি ৰাখে। আমাৰ 4 নম্বৰটো হৈছে পেশী। পেশীৰ বাবে আমি ওজন দাঙা আদি ব্যায়ামে বয়সজনিত পেশী সক্ৰিয়তাটো হ্ৰাস কমাই ৰাখে। 5 নম্বৰ টিপছটো হৈছে পাকস্থলী। পাকস্থলীৰ বাবে আমি আঁহযুক্ত খাদ্য পাকস্থলীৰ বাবে অতি দৰকাৰী। প্ৰতিদিনে মহিলাই 25 গ্ৰামকৈ আৰু পুৰুষে 38 গ্ৰামকৈ আঁহযুক্ত খাদ্য খোৱা উচিত। আমাৰ অন্তিমটো টিপছ হৈছে হাৰ্টৰ বাবে আমি প্ৰতিদিনে কমেও 30 মিনিট বেগাই খোজ কঢ়াটো অত্যন্ত সুফলদায়ক। আঁহযুক্ত শাক পাচলি বেছিকৈ খোৱা উচিত। ধূমপান আৰু জাংক ফুডৰ পৰিহাৰ কৰক। পাৰিলে নিমখটো কমাই খাব। ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকিব। ধন্যবাদ। প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল আইকনটো টিপি দিব। আগলৈও এনেকৈ যাতে মেডিকেল ৰিলেটেডৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। ধন্যবাদ।